20 ডিচেম্বৰ 2024 সাকাৰ মহাবাক্যৰ সম্পূৰ্ণ সাৰ কথা। মৰমৰ সন্তানসকল, স্মৃতিত থকাৰ অভ্যাস কৰা, তেতিয়া সদায় হৰ্ষিত মুখৰ প্ৰফুল্লিত হৈ থাকিবা। পিতাৰ সহায় পাই থাকিবা, কেতিয়াও জয় পৰি নোযোৱা। প্ৰশ্ন: তোমালোক সন্তানসকলে এই ঈশ্বৰীয় বিদ্যাৰ্থী জীৱন কোনটো নিচাত কটাব লাগে? উত্তৰ: সদায় নিচা থাকিব লাগে যে আমি এই পঢ়ি ৰাজকুমাৰ ৰাজকুমাৰী হ'মগৈ। এইটো জীৱন হাঁহি ধেমালি কৰি জ্ঞানৰ নৃত্য কৰি কটাব লাগে। সদায় উত্তৰাধিকাৰী হৈ ফুল হ'বলৈ পুৰুষাৰ্থ কৰি থকা। এয়া হৈছে ৰাজকুমাৰ ৰাজকুমাৰী হোৱা কলেজ। ইয়াত পঢ়িবও লাগে আৰু পঢ়াবও লাগে। ৰজাও তৈয়াৰ কৰিব লাগে, তেতিয়াহে ৰজা হ'ব পাৰিবা। পিতাটো জ্ঞানযুক্ত হয়েই, তেওঁৰ পঢ়াৰ দৰকাৰ নাই। ধাৰণাৰ বাবে মুখ্য সাৰ: 1. এই যুদ্ধক্ষেত্ৰত মায়ালৈ ভয় কৰিব নালাগে। পিতাৰ পৰা পুৰুষাৰ্থৰ কাৰণে ভাল মত লৈ ল'ব লাগে। বিশ্বাসী আজ্ঞাকাৰী হৈ শ্ৰীমতত থাকিব লাগে। 2. আত্মিক নিচাত থাকিবলৈ জ্ঞান অমৃতৰ পিয়লা নিতৌ পান কৰিব লাগে। মুৰলী নিতৌ পঢ়িব লাগে। ভাগ্যশালী হ'বলৈ পিতাৰ প্ৰতি কেতিয়াও সংশয় আনিব নালাগে। বৰদান: পিতা ব্ৰহ্মাৰ সমান জীৱনমুক্ত স্থিতিৰ অনুভৱ কৰোঁতা কৰ্ম বন্ধনৰ পৰা মুক্ত হোৱা। পিতা ব্ৰহ্মাই কৰ্ম কৰিও কৰ্ম বন্ধনত আবদ্ধ নহ'ল, সম্বন্ধ পালন কৰিও সম্বন্ধৰ বন্ধনত আবদ্ধ নহ'ল। তেওঁ ধন আৰু সাধনৰ বন্ধনৰ পৰাও মুক্ত হৈ থাকিল। দায়িত্ব পালন কৰিও জীৱনমুক্ত স্থিতিৰ অনুভৱ কৰিলে। এনেকৈ পিতাক অনুসৰণ কৰা। কোনো ধৰণৰ অতীতৰ হিচাপ নিকাচৰ বন্ধনত আবদ্ধ নহবা। সংস্কাৰ, স্বভাৱ, প্ৰভাৱ আৰু দমনৰ বন্ধনতো নাহিবা। তেতিয়াহে কৰ্মবন্ধনমুক্ত জীৱনমুক্ত বুলি কোৱা হ'ব। শ্লোগান: তমোগুণী বায়ুমণ্ডলত নিজক সুৰক্ষিত কৰি ৰাখিবলৈ সাক্ষী হৈ খেল প্ৰত্যক্ষ কৰাৰ অভ্যাস কৰা। সদায় সন্তুষ্ট হৈ থাকি সকলোকে সন্তুষ্ট কৰি সন্তুষ্ট মনি হ'বলৈ আজিৰ অব্যক্ত সংকেত। সদায় ব্ৰাহ্মণ জীৱনত যিমান ব্ৰাহ্মণৰ তোমালোকৰ প্ৰতি স্নেহ, সন্মান অৰ্থাৎ ৰিগাৰ্ড থাকিব, অন্তৰেৰে সন্তুষ্ট হ'ব, সিমানেই তোমালোক পূজ্য হ'বাগৈ। পূজ্যৰ প্ৰতি স্নেহ আৰু সন্মান থাকে, নিজেও সন্তুষ্ট আৰু অন্যও সন্তুষ্ট। যদি অসন্তুষ্ট কৰোঁতাই তোমালোকক অসন্তুষ্ট কৰে, তেন্তে তোমালোকে শীতলতা ধাৰণ কৰিবা। তেওঁলোকে তোমালোকক অসন্তুষ্ট কৰক আৰু তোমালোকে সন্তুষ্টতাৰ জল ঢালা। তেওঁলোকে জুই লগাওক, তোমালোকে ৰিপিট আৰু তোমালোকে পানী ঢালা। ওম শান্তি।